বানৰ পিছত এইবাৰ খহনীয়াৰ কবলত ডিব্ৰুগড় মৈথান মথলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে ইটোৰ পিছত সিটো বাসগৃহ কেমেৰাৰ সন্মুখতে খহি আছে ডিব্ৰুগড় মহানগৰ ভয়ংকৰ খহনীয়াত ইতিমধ্যে জাহ গ'ল 10টাকৈ বাসগৃহ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক্ষণত চপৰা চপৰে খহিছে মৈথান মথলা এয়া চাওক কিদৰে খহি আছে ঘৰ কংক্ৰিটৰ নিৰ্মাণ কোনো হকাহ নাই ৰেহাই নাই কাৰো ব্ৰহ্মপুত্ৰৰ খহনীয়াই লোৱা কালৰূপ চাই অসহায় ভয়ত বিতত স্থানীয় বাসিন্দাসকল ৰবি কৰ্মকাৰ দিলীপ কৰ্মকাৰ যুগল কৰ্মকাৰ সজুনু কৰ্মকাৰৰ দৰে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া 10 শ্ৰমিকৰ ঘৰ হামতি হুতৰি বুকুত হাবতি ললে ব্ৰহ্মপুত্ৰই ঘৰবোৰ খহনীয়াত উচন যোৱাত হাহাকাৰ লাগিছে পৰিয়ালকেইটাৰ মাজত তেওঁলোক ওলাই আহিছে ৰাজপথলৈ খহনীয়াত সকলো হেৰুৱাই নিঃস্ব হৈ পৰা পৰিয়ালকেইটাৰ খং উঠিছে স্থানীয় জনপ্ৰতিনিধি প্ৰশান্ত ফুকনৰ ওপৰত কাৰণ বিধায়কজনক খহনীয়া সন্দৰ্ভত জনোৱা হৈছিল যদিও কোনো ধৰণৰ গুৰুত্বই নিদিলে 2022 চনত যেতিয়া এই গৰাখহনীয়া সমস্যাৰ উদ্ধাৰৰ বাবে বা গৰাখহনীয়া সমস্যাৰ বুজ ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱ আহি পৰিদৰ্শন কৰিছিলে কিন্তু 2টা বছৰ হৈ যোৱাৰ পিছতো যে আজি এই গৰাখহনীয়া সমস্যাৰ সমাধান নহল তাৰ কাৰণে আমি অত্যন্ত ক্ষোভ প্ৰকাশ কৰিছো মথলা অঞ্চল বুলিয়ে নহয় ডিব্ৰুগড় মহানগৰলৈও ভাবুকি কঢ়িয়াই আনিছে এই খহনীয়াই দেওবাৰে খহনীয়াস্থলীত দল সংগঠনৰ লগতে চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্থানীয় বিধায়ক প্ৰশান্ত ফুকন জলসম্পদ বিভাগক ধিক্কাৰ দিয়ে এনেকুৱা অৱস্থা আমি প্ৰত্যেক বছৰে চাই আহিছো ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি স্থায়ী যিসকল আমাৰ বিধায়ক আছে মন্ত্ৰী মহোদয় আছে লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছে সেই তেখেতসকলকো আমি এইখিনি কথা জনোৱাৰ পিছতো বৰ্তমান সময়ত কিন্তু কোনো ধৰণৰ তেখেতসকলে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ নকৰিলে আমি ইয়াৰ পৰা এটা স্পষ্ট হৈ গৈছে যে তেখেতসকলে ৰদ দিলে ছাতি আৰু বৰষুণ দিলে জাপি সেই তেনেকৈ এটা মানে মনোভাৱ লৈ তেখেতসকলে কাম কৰি আছে বুলি আজি মাথা চাপিছে ৰাইজে বৰ্তমান ঘৰৰ যি কিছু অংশ সেই অংশ বচোৱাৰ স্বাৰ্থত তেখেতসকলে ওলাই যাবলগীয়া হৈছে ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁইৰ ৰিপৰ্ট DY 365